10 এপ্ৰিলত ঘোষণা নহয় মেট্ৰিকৰ ৰিজাল্ট। মৰমৰ ছাত্ৰসকল তোমালোকে সঁচাই শুনিব পাইছে যে তোমালোকৰ 10 এপ্ৰিলত ঘোষণা নহয় মেট্ৰিকৰ ৰিজাল্ট। কিয় কৈছোঁ কাৰণ তোমালোকৰ 10 এপ্ৰিল অৰ্থাৎ আজিৰ দিনটো তোমালোকৰ ইতিমধ্যে পাৰ হৈয়ে গ'ল। 24 ঘণ্টা লাহে লাহে পাৰ হ'বলৈ ধৰিছে আৰু তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ কোনো ধৰণৰ সম্ভাৱনা নাই। এইটো আমি সকলোৱে জানো আৰু তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট নিদিও। কিন্তু কথা হ'ল যে তোমালোকৰ অহাকালি 11 এপ্ৰিল তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো ঘোষণা কৰিব নেকি। চ' মৰমৰ ছাত্ৰসকল তোমালোকক কৈ দিওঁ তোমালোকৰ 99% চান্স আছে যে তোমালোকৰ 11 এপ্ৰিল তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো ঘোষণা কৰাৰ। কিয়নো তোমালোকৰ ASSEB তোমালোকৰ AVIMSৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল আৰু এই বৈঠকতে সিদ্ধান্ত লোৱা হৈছিল যে তোমালোকৰ ৰঙালী বিহুৰ পূৰ্বে মানে আগতেই তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো ঘোষণা কৰিব। আৰু সেই মৰ্মে যদি আমি দেখিবলৈ যাওঁ তেনেহ'লে তোমালোকৰ ৰঙালী বিহু আৰম্ভ হ'ব তোমালোকৰ 14 তাৰিখৰ পৰা আৰু 14 তাৰিখৰ আগত 10 এপ্ৰিল হওক বা 11 এপ্ৰিল হওক বা 13 এপ্ৰিল হওক এই তিনিটা দিনৰ ভিতৰত এই তিনিটা ডেটৰ ভিতৰত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰাৰ খুবেই সম্ভাৱনা আছে। আৰু যদি তোমালোকৰ কালি মানে 11 এপ্ৰিল তাৰিখে যদি কিবা কাৰণে তোমালোকৰ ৰিজাল্টটো ঘোষণা নকৰে তেনেহ'লে তোমালোকৰ 12 এপ্ৰিল তাৰিখে ঘোষণা কৰাৰ খুবেই সম্ভাৱনা আছে। কিয় কৈছোঁ এনেকৈ কিয়নো তোমালোকৰ যিহেতু তোমালোকৰ 13 এপ্ৰিল তাৰিখে ৰবিবাৰ আছে সেইকাৰণে তোমালোকৰ অহাকালি শুক্ৰবাৰ আৰু 12 এপ্ৰিল তাৰিখে শনিবাৰ এই দুটা ডেটত মানে 11 আৰু 12 এপ্ৰিল এই দুটা ডেটত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ একদম 100% চান্স আছে। আৰু যদি কিবা কৰি তোমালোকৰ অহাকালি 11 এপ্ৰিল তাৰিখে ৰিজাল্ট ঘোষণা কৰি দিয়ে তেনেহ'লে তোমালোকৰ ভালহে হ'ব। কিন্তু তোমালোকৰ তথাপিও কৈ দিওঁ যে তোমালোকৰ অহাকালি ৰিজাল্টটো ঘোষণা কৰাৰ মেইন হাই এক্সপেক্টেড ডেট হয় যিহেতু তোমালোকৰ এইটো শুক্ৰবাৰ পৰে আৰু এইটো সময়তে বহুতবাৰো ৰিজাল্টসমূহ ঘোষণা কৰিছিল। আৰু ইয়াতে বহুতো ছাত্ৰ ছাত্ৰী হয়তো ক'ব পাৰে যে যদি কিবা কৰি ৰঙালী বিহুৰ আগত 10, 11, 12 তাৰিখৰ ভিতৰত যদি ৰিজাল্টটো ঘোষণা নকৰে তেন্তে কি হ'ব আমাৰ ৰিজাল্টটোৰ। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক কৈ দিওঁ যে তোমালোকৰ যদি ৰঙালী বিহুৰ পূৰ্বেই আগতেই তোমালোকৰ ৰিজাল্টটো ঘোষণা নকৰে তেনেহ'লে তোমালোকে ৰঙালী বিহুৰ পিছত এসপ্তাহমান পাবা। ৰঙালী বিহুৰ পিছত তোমালোকৰ এসপ্তাহৰ ভিতৰত 4-5 দিনৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰি দিব।